Assalamu alaikum and very good morning to all of you. আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি যি টপিক আলোচনা কৰিবলৈ লৈছোঁ GST গুডছ এণ্ড ছাৰ্ভিচ টেক্স। তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ যিটো চিলেবাছ সেই চিলেবাছত GSTৰ এটা পাৰ্টহে সামান্য এটা অংশহে আলোচনা কৰা হৈছে আৰু ডিটেইলছ আলোচনা কৰোঁ তোমালোকৰ হায়াৰ এডুকেশ্যন লেভেলত মেইনলি ডিগ্ৰী লেভেলত GSTৰ ওপৰত বিশ্লেষণাত্মক আলোচনা কৰা হৈছে। চিম্পলি মই আজি GSTৰ ওপৰত অলপ আলোচনা কৰিম যিখিনি তোমালোকৰ ৰিলেটেড কোৰ্ছ ৰিলেটেড। তো GST ফুল ফৰ্ম হৈছে গুডছ এণ্ড ছাৰ্ভিচ টেক্স। তো এই GST 2017 চনৰ 1 জুলাই 2017 ইন্ট্ৰডিউচ হৈছে ইণ্ডিয়াত। অৰ্থাৎ 2017 চনৰ 1 জুলাইৰ পৰা GSTটো আমাৰ ভাৰতবৰ্ষত কি কৰা হৈছে, লাগু কৰা হৈছে। এই GST অলপ যদি আমি মানে ব্ৰিফ হিষ্ট্ৰী অলপ আলোচনা কৰোঁ, একচুৱেলি GSTটো আহিল ক'ৰ পৰা, কেনেকৈ আহিল, আমি তেনেহ'লে অলপ অতীতৰ ফালে আগুৱাই যাব লাগিব। 1986 যেতিয়া ৰাজীৱ গান্ধী চৰকাৰ আছিলে, হু ইজ দ্য প্ৰাইম মিনিষ্টাৰ ডিউৰিং ডেট টাইম? ৰাজীৱ গান্ধী। এই ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী থকাৰ সময়ত, সেই সময়ত আমাৰ ফাইনেন্স মিনিষ্টাৰ আছিলে VP সিং, বিশ্বনাথ প্ৰতাপ সিং। হয়তো তোমালোকৰ নাম শুনিছে না নাই। 1986 গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ অৰ্থাৎ ৰাজীৱ গান্ধী চৰকাৰৰ সেই সময়ত ফাইনেন্স মিনিষ্টাৰ কোন আছিলে? VP সিং। সেই VP সিঙৰ সময়ৰ পৰা 1986 VP সিঙৰ সময়ৰ পৰা তেতিয়াৰ পৰাই সেই GST অনাৰ কাৰণে এটা ডিছকাশ্যন আৰম্ভ হৈছিল, আলোচনা আৰম্ভ হৈছিলে। আৰু তেতিয়া এইটো মডিফাইড ভেলু এডেড টেক্স, মডিফাইড ভেলু এডেড টেক্স, এইটো আনাৰ কাৰণে চেষ্টা কৰিছিলে 1986 যেতিয়া ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী আছিলে। তেওঁৰ ফাইনেন্স মিনিষ্টাৰ কোন আছিলে? VP সিং। তাৰপিছত 1999 তোমালোকে জানা সেই সময়ত BJP গভৰ্ণমেণ্ট আহিছিলে পাৱাৰত। সেই গভৰ্ণমেণ্টৰ কোৱালিশ্যন গভৰ্ণমেণ্টৰ NDA চৰকাৰ হৈছিলে। সেই NDA চৰকাৰৰ সেই সময়ত প্ৰাইম মিনিষ্টাৰ আছিলে তোমালোকে জানা অটল বিহাৰী বাজপেয়ী। তেখেত আছিলে আমাৰ প্ৰাইম মিনিষ্টাৰ। তেওঁৰ প্ৰাইম মিনিষ্টাৰৰ সময়ত তেওঁৰ প্ৰধানমন্ত্ৰীৰ কালত তেওঁ এটা পেনেল গঠন কৰি দিছিলে, 3জনীয়া পেনেল গঠন কৰি দিছিলে। সেই 3জনীয়া পেনেলত আছিলে আমাৰ যিটো RBI বুলি কয়, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। তেওঁৰ 3জন গভৰ্ণৰ আছিলে, IG পেটেল, ৰংগানাজন আৰু এজন আছিলে, নামটো পাহৰি গ'লোঁ। 3জন আছিলে। তেওঁলোকৰ নেতৃত্বত 3জনীয়া কমিটিৰ নেতৃত্ব লিড কৰিছিলে সেই সময়ৰ ফাইনেন্স মিনিষ্টাৰ, ৱেষ্ট বেংগলৰ ফাইনেন্স মিনিষ্টাৰ আছিলে আমাৰ অসীম দাসগুপ্তা। তেখেত আছিলে সেই সময়ৰ ফাইনেন্স মিনিষ্টাৰ। তেওঁ সেই কমিটিটো কি কৰিছিলে, লিড কৰিছিলে। তেওঁলোকৰ নেতৃত্বত সেই সময়তে কি কৰা হৈছিলে, GST অনাৰ কাৰণে যুঁজা চলাইছিলে। আৰু অলৰেডি অসীম দাসগুপ্তাই এই GSTৰ যিটো মানে ফৰ্মেট, যিটো ষ্ট্ৰাকচাৰ, 80% কাম কমপ্লিট কৰি পেলাইছিলে। GST ইন্ট্ৰডিউচ কৰাৰ কাৰণে যিখিনি ফৰ্মেলিটিজ মেইনটেইন কৰিব লাগে তাৰে 80% কাম তেখেত সেই সময়ত ৱেষ্ট বেংগলৰ ফাইনেন্স মিনিষ্টাৰে কি কৰিছিলে, 80% কাম কমপ্লিট কৰিছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ 2011 চনত যেতিয়া ৱেষ্ট বেংগলত ইলেকশ্যন হ'ল, সেই সময়ত CPI পাৱাৰৰ পৰা গুচি গ'ল। পাৱাৰত কোন আহিল? তৃণমূল কংগ্ৰেছ, TMC, তৃণমূল কংগ্ৰেছ আহি গৈছে। গতিকে তেওঁ হাৰি গ'ল, তেওঁলোকৰ চৰকাৰ নাথাকিল। তেওঁ কি কৰিলে, ৰিজাইন কৰিলে। সেই কমিটিৰ হেডৰ পৰা, সেই কমিটিৰ লিডাৰশ্বিপৰ পৰা তেওঁ কি কৰিলে, ৰিজাইন কৰিলে। এতিয়া সেইখিনি সময়লৈকে স্তব্ধ হৈ থাকে। আকৌ 2014 যেতিয়া BJP গভৰ্ণমেণ্ট আকৌ পাৱাৰত আহিল, তেতিয়া 2015 অৰুণ জেটলী যেতিয়া ফাইনেন্স মিনিষ্টাৰ হ'ল, তেওঁ আকৌ সেই সদনত এই বিলটো, GST বিলটো আকৌ উত্থাপন কৰিলে 2015। তো 2015 উত্থাপন কৰাৰ পিছৰ পৰা তেতিয়াৰ পৰাই 2017লৈকে যিটো প্ৰক্ৰিয়া, যিটো প্ৰচেছ, সেই প্ৰচেছৰ যোগেদি 2017 1 জুলাই
আমাৰ সেই GSTটো ভাৰতবৰ্ষত কি কৰা হৈছে আৰম্ভ হৈছে আৰু এই GST হ'ল এটা ইট ইজ এ ওৱান টাইপ অফ ইনডাইৰেক্ট টেক্স পৰোক্ষ কৰ নহয় এইটো আমি যাক এটা আছে ডাইৰেক্ট টেক্স আছিলে ডাইৰেক্ট টেক্স আৰু এটা আছিলে ইনডাইৰেক্ট টেক্স প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰ গতিকে GSTটো হৈছে কি ইট ইজ এ ওৱান টাইপ অফ ইনডাইৰেক্ট টেক্স সেই ইনডাইৰেক্ট টেক্সটো ভাৰতবৰ্ষত আৰম্ভ হ'ল 2017 5 জুলাইৰ পৰা এতিয়া সেই টেক্স কালেকশ্যন কোনে কোনে কৰিব এই সম্পৰ্কে আমি অলপ থ্ৰলি নহ'লেও ব্ৰিফলি অলপ চমুকৈ হ'লেও আলোচনা কৰিম এটা আছে CGST SGST UGST সেন্ট্রেল গুডস এন্ড সার্ভিস ট্যাক্স কেন্দ্রীয় সরকার দ্বারা আরোপিত কর SGST স্টেট গুডস এন্ড সার্ভিস ট্যাক্স রাজ্য সরকার দ্বারা আরোপিত UGST ইউনিয়ন টেরিটরিজ কেন্দ্রীয় শাসিত অঞ্চল আছে যে আমার এই কেন্দ্রীয় শাসিত অঞ্চলের দ্বারা আরোপিত কর অর্থাৎ তিনিটা স্টেজত এনেকুৱা ধৰণৰ কৰ আৰোপ কৰা হয় আৰু সেই কৰ আৰোপ কৰাৰ কেইবাটাও স্লেব আছে এটা আছে 0% স্লেব 5% স্লেব 12% স্লেব 18% স্লেব আৰু 28% 1 2 3 4 5টা এই 5টা স্লেবত GST কালেক্ট কৰা হয় all goods and services are belongs to these 3 slabs except মাত্র পেট্রোলিয়াম প্রোডাক্ট অ্যালকোহলিক প্রোডাক্ট অ্যান্ড ইলেকট্রিসিটি এই তিনটা প্রোডাক্ট বাদে গোটেইখিনি গুডস এণ্ড সার্ভিসৰ এই টেক্সৰ স্লেবৰ অধীনত পৰে পেট্ৰোলিয়াম প্ৰডাক্ট এলকহলিক প্ৰডাক্ট আৰু ইলেক্ট্ৰিচিটি এই তিনটা প্ৰডাক্ট GSTৰ অধীনত আওতাৰ বাহিৰত GSTৰ অধীনত ইয়াত কৰ আৰোপ কৰা নহয় যদি GSTৰ অধীনত এইকেইটা আহিলেহেঁতেন হয়তো আমি পেট্ৰোলৰ দাম অলপ কমতে পালোঁ এলকহলিক প্ৰডাক্টখিনিৰ দামো কম হ'লে হয় ইলেক্ট্ৰিচিটিটো আমি কম ইউনিটতে কৰিব পাৰিলোঁ হয় কিন্তু সেই তিনিটা বাদে বাকীখিনি GSTৰ অধীনত আহিছে এতিয়া চোৱা এবাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আৰোপিত হয় ষ্টেট গভৰ্ণমেণ্টৰ দ্বাৰা হয় আৰু ইউনিয়ন টেৰিটৰিজ দ্বাৰা ধৰা হ'ল যে তুমি 50,000 সামগ্ৰী কিনিছা কিমান টকাৰ সামগ্ৰী কিনিছা 50,000 ইয়াৰ ওপৰত টেক্স দিব লাগে যদি টেক্স 12% হয় 6% যাব CGSTৰ অধীনত আৰু 6% যাব SGSTৰ 6% কোনে ল'ব কেন্দ্ৰীয় চৰকাৰ আৰু 6% কাৰ অধীনত যাব ষ্টেট গভৰ্ণমেণ্ট অৰ্থাৎ সেই টেক্সটো কি হ'ব সমানে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত কি হ'ব বিভাজন হ'ব এতিয়া সেই টেক্স আৰোপণৰ সময়ত চাবা অন দ্য বেচিছ অফ ট্ৰানজেকশ্যন লেনদেন যদি ইণ্টাৰ ষ্টেট হয় আৰু ইণ্ট্ৰা ষ্টেট হ'ব পাৰে সেই ট্ৰানজেকশ্যন এনেকুৱা ধৰণৰ হ'ব পাৰে ইণ্ট্ৰা ষ্টেট ট্ৰানজেকশ্যন আৰু এটা হ'ব ইণ্টাৰ ষ্টেট ট্ৰানজেকশ্যন So intra-state transaction means when purchase and sales are made within a same state. একেখন ৰাজ্যৰ ভিতৰতে ক্ৰয় বিক্ৰয় হৈছে অৰ্থাৎ সেলাৰ এণ্ড পাৰ্চেজাৰ বিলংছ টু সেম ষ্টেট একেখন ৰাজ্যৰ যদি হয় ফৰ এক্সাম্পল অসমৰ কথাই কৈছোঁ বিক্ৰেতা আৰু ক্ৰেতা পাৰ্চেজাৰ এণ্ড সেলাৰ দুইজন যদি অসমৰ হয় তেওঁলোকৰ মাজত যদি ট্ৰানজেকশ্যন হ'ব এইটো কোৱা হ'ব ইণ্ট্ৰা ষ্টেট ট্ৰানজেকশ্যন আন্তঃৰাজ্যিক লেনদেন আৰু সেই লেনদেন যদি ইফ পাৰ্চেজাৰ এণ্ড সেলাৰ বিলংছ টু ডিফাৰেণ্ট ষ্টেটছ ক্ৰেতা আৰু বিক্ৰেতা দুখন ৰাজ্যৰ মাজত যদি হয় এজন বিক্ৰেতা ধৰিলোঁ ৱেষ্ট বেংগলত ক্ৰেতা অসমৰ বা বিক্ৰেতা অসমৰ ক্ৰেতা ৱেষ্ট বেংগলত দুখন ৰাজ্যৰ মাজত হ'ল সেইটো কোৱা হ'ব ইণ্টাৰ ষ্টেট ট্ৰানজেকশ্যন সেই লেনদেনখিনি এই দুই ধৰণৰ হ'ব পাৰে তো তোমালোকৰ এইটো চেপ্টাৰত আমি GSTৰ ওপৰত কেনেকৈ GST কেনেকৈ আৰোপ কৰা হয় ক্ৰয়ৰ সময়ত বিক্ৰীৰ সময়ত সামগ্ৰী ক্ৰয় কৰিলা ক্ৰয়ৰ সময়ত কিমান % টেক্স দিব লাগে এই 5টা স্লেব যে কৈছিলোঁ আমি এই 5টা স্লেবত যিকোনো এটা স্লেবত পৰিব
তাৰ বিক্ৰীৰ সময়ত আৰু ক্ৰয়ৰ সময়ত কেনেকৈ আমি GST আদায় দিম আৰু কেনেকৈ আমি সংগ্ৰহ কৰিম এই সম্পৰ্কে আমি জাৰ্নেল এণ্ট্ৰি ডিটেইলছ আলোচনা কৰিম। তো পৰৱৰ্তী ক্লাছত আমি GSTৰ ওপৰত জাৰ্নেল এণ্ট্ৰি সম্পৰ্কে আমি আলোচনা কৰিম। ইয়াত আৰু বিভিন্ন ধৰণৰ কথা আছে, ৰেজিষ্টাৰ্ড ডিলাৰ আছে, আনৰেজিষ্টাৰ্ড ডিলাৰ আছে, এক্সেম্পটেড গুডছ আছে, কিছুমান সামগ্ৰী আছে যিবিলাকৰ ওপৰত হয়তো GST আৰোপ কৰা নহয়। এই সম্পৰ্কে আমি ডিটেইলছ পিছৰ ক্লাছত আমি আলোচনা কৰিম। পৰৱৰ্তী আমি ক্লাছত আলোচনা কৰিম একাউণ্টিং প্ৰচিডিউৰ, অৰ্থাৎ GST আৰোপ কৰাৰ ফলত ব্যৱসায় প্ৰতিষ্ঠানবিলাকে যেতিয়া লেনদেনখিনি হিচাপত বহীত লিপিবদ্ধ কৰিব, হাউ দে কেন পাছ দেয়াৰ জাৰ্নেল এণ্ট্ৰি ইন দ্য বুকছ অফ দেয়াৰ একাউণ্টছ। তেওঁলোকৰ হিচাপৰ বহীত কেনেকৈ জাৰ্নেল এণ্ট্ৰিবিলাক লিপিবদ্ধ কৰিব এই সম্পৰ্কে আমি দুই এটা জাৰ্নেল এণ্ট্ৰি আলোচনা কৰিম। একাউণ্টিং প্ৰচিডিউৰ, একাউণ্টিং প্ৰচিডিউৰ অৰ্থাৎ জাবেদাৰ লিপিবদ্ধকৰণৰ কেনেকুৱা ধৰণৰ লেনদেনবিলাক হ'ব যেতিয়া সামগ্ৰী কিনা হ'ব। এতিয়া চোৱা, যেতিয়া সামগ্ৰী কিনা হ'ব এট দ্য টাইম অফ পাৰ্চেছ একাউণ্ট ডেবিট, পাৰ্চেছ একাউণ্ট ডেবিট। এই যে সামগ্ৰী আমি ক্ৰয় কৰিলোঁ, ক্ৰয় কৰাৰ সময়ত আমি কি আৰু দিব লাগিব? টেক্স আদায় দিব লাগিব, GST আমি আদায় দিব লাগিব ক্ৰয় কৰাৰ সময়ত। তেতিয়া আমি লিখিম ইনপুট CGST, অৰ্থাৎ আমি কৰ আদায় দিব লগা হৈছে। এইটো কোৱা হয় ইনপুট CGST আৰু ইনপুট HGST। আমি দিম ইনপুট CGST একাউণ্ট ডেবিট, ইনপুট SGST একাউণ্ট ডেবিট। সেই ক্ৰয় নগদ যদি কিনিছা, যদি নগদ টকাত কিনিছা তেনেহ'লে হ'ব টু কেছ, আৰু চেক যোগে যদি কিনিছা বেংক, আৰু যদি বাকীত কিনিছা ক্ৰেডিটৰ। এইটো জানো আমি ক্ৰয় কৰিছোঁ, ধৰা হ'ল 60,000 সামগ্ৰী আমি ক্ৰয় কৰিছোঁ। কিমান টকাৰ সামগ্ৰী ক্ৰয় কৰিছোঁ? 60,000 টকা। ইয়াৰ ওপৰত GST আছে, আমি ধৰি লৈছোঁ ছাপ'জ 12%। GST ৰেট কিমান দিয়া আছে? GST ৰেট ছাপ'জ 12%। তেনেহ'লে এই 60,000 টকা আমি পাৰ্চেছ কৰিছোঁ 60,000, GST ৰেট কিমান? 12%। তেনেহ'লে GST আকৌ দুটা ভাগত আছে, এটা CGA আৰু এটা কি HGST। অৰ্থাৎ এই 12% 6% হ'ব কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আৰোপিত আৰু 6% হ'ব ষ্টেট গভৰ্ণমেণ্টৰ দ্বাৰা। তেনেহ'লে এই 60,000ৰ 6% কিমান? 36,000, 3,600 টকা, 3,600 টকা। অৰ্থাৎ 12% 60,000 6,72 কিমান হ'ল? 7,200 টকা। এই দুটা মিলি 7,200 টকা হৈছে নে নাই? হৈছে। গতিকে যদি নগদ টকাত কিনিছোঁ তেনেহ'লে আৰু এইবিলাক নাহিব, বেংক ক্ৰেডিটৰ এইবিলাক নাহে, আহিব টু কেছ একাউণ্ট। তেনেহ'লে কিমান হ'ল? 60 আৰু 7,200 67,200 এনেকুৱা ধৰণৰ আহিব। তো মই একদম এটা প্ৰথম খালি জাষ্ট এটা জাৰ্নেল এণ্ট্ৰি দি তোমালোকক দেখালোঁ। এতিয়া এই জাৰ্নেল এণ্ট্ৰি সম্পৰ্কে আমি আগতেও আলোচনা কৰিছোঁ আৰু কৰিম যে যেতিয়া সামগ্ৰী ক্ৰয় কৰা হয়, when the goods are purchased and name of the goods are not mentioned, in that case purchase account should be debited. ক্ৰয় কৰা সামগ্ৰীৰ নাম যদি উল্লেখ কৰা নাথাকে তেনেহ'লে আমি পাৰ্চেছ একাউণ্টটো লিখিব লাগে। পাৰ্চেছ মানে ক্ৰয়, কিনা সামগ্ৰী। পাৰ্চেছ কাক কয়? those things which are purchased for resale, যিবিলাক সামগ্ৰী পুনৰ বিক্ৰী কৰাৰ উদ্দেশ্যে ক্ৰয় কৰা হয় সেইবিলাকে হৈছে পাৰ্চেছ। আমি কনজিউম কৰাৰ কাৰণে, ভোগ কৰাৰ কাৰণে, ঘৰত ব্যৱহাৰৰ কাৰণে যিটো সামগ্ৰী কিনিছোঁ সেইটোক আমি ব্যৱসায়িক দৃষ্টিত পাৰ্চেছ বুলি ক'ব নোৱাৰোঁ। তো ব্যৱসায়িক দৃষ্টিকোণৰ পৰা, ফ্ৰম দ্য পইণ্ট অফ ভিউ অফ বিজনেছ চাইড, পাৰ্চেছ মিনছ দ্য থিংছ হুইচ আৰ পাৰ্চেছ ফৰ ৰিচেল, পুনৰ বিক্ৰী কৰাৰ উদ্দেশ্যে যিবিলাক আমি কিনিছোঁ। তো সেই পাৰ্চেছ সামগ্ৰীৰ নাম উল্লেখ নাই, সেইকাৰণে আমি পাৰ্চেছ লিখিছোঁ। এতিয়া ইয়াত কিনাৰ লগে লগে কি হৈছে? আমাৰ খৰচ হৈছে, ব্যয় হৈছে। খৰচৰ পৰিমাণ, ব্যয়ৰ পৰিমাণ বৃদ্ধি পালে ডেবিট হয়।
এইখন আমি ডেবিট কৰিছোঁ। আৰু কেছ হাতৰ পৰা ওলাই গৈছে। কেছ এটা ব্যৱহাৰ কাৰণে কি সম্পত্তি, তো সম্পত্তিৰ পৰিমাণ কমিলে ক্ৰেডিট হয়। কেছ হাতৰ পৰা ওলাই গৈছে, আমাৰ সম্পত্তি কমিছে, নাইবা হাতৰ পৰা ওলাই যোৱা বস্তু বা সম্পত্তি ক্ৰেডিট কৰা। তো কেছ কিনাৰ লগে লগে আমাৰ হাতৰ পৰা কি ওলাই গৈছে, কেছ ওলাই গৈছে। তো সেইকাৰণে আমি কেছ একাউণ্ট কি কৰিছোঁ, ক্ৰেডিট কৰিছোঁ। এতিয়া সেইটো হ'ল কিনাৰ সময়ত। এতিয়া ফৰ পাৰ্চেছ অফ ফিক্সড এছেটছ, এতিয়া কোনো ধৰণৰ স্থায়ী সম্পত্তি যদি আমি কিনো, কোনো স্থায়ী সম্পত্তি আমি কিনিব পাৰোঁ। এতিয়া ছাপ'জ স্থায়ী সম্পত্তি যদি আমি কিনিছোঁ, এটা আহিব ধৰা ফিক্সড এছেটছ, ফিক্সড এছেটছ একাউণ্ট ডেবিট, ইনপুট CGST একাউণ্ট ডেবিট, ইনপুট SGST একাউণ্ট ডেবিট। সেই ক্ৰয় যদি নগদ টকাত হয় কেছ, চেকযোগ্য হ'লে বেংক, আৰু যদি বাকীত হয় ক্ৰেডিট। এতিয়া ফিক্সড এছেটছনো কি? লেণ্ড, বিল্ডিং, ফাৰ্নিচাৰ, মেচিনাৰী, লেপটপ, কম্পিউটাৰ, এনেকুৱা বস্তু যিবিলাক আমি লং টাৰ্ম ব্যৱহাৰ কৰোঁ। দ'জ থিংছ হুইচ আৰ ইউজড ইন দ্য বিজনেছ ফৰ লং টাইম এণ্ড বেনিফিটছ ডিৰাইভ ফ্ৰম ছাচ থিংছ ফৰ লং টাইম, ডেট ইজ কল্ড ফিক্সড এছেটছ। যিবিলাক বস্তুৰ পৰা, যি সম্পত্তিৰ পৰা আমি দীৰ্ঘকালীন উপকাৰ লাভ কৰিব পাৰোঁ আৰু বহুদিন ব্যৱসায়ত আমি কি কৰিব পাৰোঁ, ব্যৱহাৰ কৰিব পাৰোঁ। The things which are used in the business and profit earned by using such types of assets or things, that is called fixed assets. যিবিলাক সম্পত্তি, যিবিলাক বস্তু, যিবিলাক সামগ্ৰী ব্যৱসায়ত ব্যৱহাৰ কৰি আমি লাভ অৰ্জন কৰিব পাৰোঁ আৰু যাক আমি দীৰ্ঘদিন ব্যৱহাৰ কৰিব পাৰোঁ ফৰ লং টাৰ্ম ইউজ, that is called fixed assets. লেণ্ড, মাটি, বিল্ডিং, ভৱন, মেচিনাৰী, যন্ত্ৰপাতি, লেপটপ হ'ব পাৰে, কম্পিউটাৰ হ'ব পাৰে ইত্যাদি, এনেকুৱা ধৰণৰ সম্পত্তিবিলাক কোৱা হয় ফিক্সড এছেট। এতিয়া সেই ফিক্সড এছেটছ একাউণ্ট ডেবিট, ইনপুট CGST, ইনপুট SGST, নগদ কিনিলে কেছ হাতৰ পৰা লৈ গ'লে কেছ লিখিম, যদি চেকযোগ্য হয় বেংক লিখিম, আৰু যদি বাকী কিনিছোঁ ক্ৰেডিটৰ লিখিম। তো এনেকুৱা ধৰণৰ জাৰ্নেল এণ্ট্ৰিবিলাক দিয়া হ'ব যেতিয়া আমি টেক্স আদায় দিম। ঠিক তেনেকৈ আমি যেতিয়া বিক্ৰী কৰিম তেতিয়া আমি টেক্স আকৌ কি কালেক্ট কৰিম। ক্ৰয়ৰ সময়ত আমি টেক্স আদায় দিলোঁ, বিক্ৰী কৰাৰ সময়ত আমি আকৌ কি কৰিম, টেক্স সংগ্ৰহ কৰিম। এই যে এবাৰ আমি আদায় দিলোঁ আৰু এবাৰ আমি টেক্স কালেক্ট কৰিম, ইয়াৰ মাজত এটা ডিফাৰেঞ্চ হ'ব পাৰে। যিটো আমি বেছিকৈ আদায় ল'ম, যিটো বেলেঞ্চ থাকিব আমাৰ হাতত, ইট শুড বি ডেপজিটেড টু দ্য গভৰ্ণমেণ্ট ট্ৰেজাৰী উইদিন দ্য নেক্সট মান্থ 20 days। পৰৱৰ্তী মাহৰ 20 তাৰিখৰ ভিতৰত যিখিনি আমাৰ হাতত ছাৰপ্লাছ থাকিল টেক্স, সেইখিনি আমি গভৰ্ণমেণ্টৰ ট্ৰেজাৰীত জমা দিব লাগিব। এই সম্পৰ্কে আমি ডিটেইলছ পিছলৈ জাৰ্নেল এণ্ট্ৰি আলোচনা কৰিম। আজি জাষ্ট মানে আৰম্ভহে কৰিলোঁ, GST এটা থুলমূল আভাস দিলোঁ আৰু ইয়াৰ ওপৰত এটা দুটা জাৰ্নেল এণ্ট্ৰি আলোচনা কৰিম। পৰৱৰ্তী ক্লাছত আমি ডিটেইলছ ইয়াৰ ওপৰত আলোচনা কৰিম। তো আজিলৈকে এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।